চেষ্টা কৰিম। আজি আপোনালোকে চাওক, মই অহাকালি মাৰ্ঘেৰিটাত যাম। মাৰ্ঘেৰিটাত কিমান মহিলাই পাব? 16,000। কিন্তু জাগিৰোডত কিমানে পাইছে? 37,000। কিয় ইমান মহিলাই পালে? কাৰণ আপোনালোকে যাতে টকাটো পায় তাৰ কাৰণে আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই যোৱা 1 বছৰ যথেষ্ট কষ্ট কৰিছিলে। আজি পীযুষ হাজৰিকা ডাঙৰীয়াই এই কষ্টখিনি কৰাৰ বাবে অসমৰ ভিতৰতে আটাইতকৈ মোৰ জালুকবাৰীতকৈ বেছি, জালুকবাৰীত মহিলাই পাইছে 12,000, জালুকবাৰীত মহিলাই পাইছে 12,000 আৰু জাগিৰোডত কিমান পাইছে? 38,000। কিয় পাইছে? কাৰণ আপোনালোকৰ বিধায়কে আপোনালোকৰ নাম দিয়া, ফৰ্ম ফিল আপ কৰা, ইনকুৱাৰী কৰা এই গোটেই কামবিলাক তেখেতে নিজে লাগি আছিল। অহাবাৰ পীযুষ হাজৰিকাক জিকাব নে নিজিকাব ইলেকশ্যনত? কোনে কোনে পীযুষ হাজৰিকাক ভোট নিদিয়া হাত দাঙকচোন। নিদিয়া কেইজনে হাত দাঙক। আচ্ছা, কোনে কোনে দিব হাত দাঙক এবাৰ। বাপৰে, 40,000 পালে। আপোনালোকে হাজবেণ্ডৰ মতে ভোট দিব নে আপোনালোকৰ মতে হাজবেণ্ডে ভোট দিব? মহিলাৰ চলিব নে পুৰুষৰ চলিব? তেতিয়াহ'লেতো ঘৰত হাজবেণ্ড হ'লে আৰু 40,000, হয় নে নহয়? ল'ৰা ছোৱালী আপোনালোকৰ কথা শুনে নে নুশুনে? তেতিয়াহ'লে ল'ৰাৰো ঘৰত দুটাকৈ ভোট আছে। তাৰমানে আজিয়ে পীযুষ হাজৰিকাই 1,20,000 ভোট পাই গ'ল, হয় নে নহয়? মই যদি ঠিকে কৈছো ডাঙৰ কৰি এটা হাত চাপৰি মাৰক। হ'ব, সকলোৱে পীযুষ হাজৰিকাক ভোট দিব? দিব নে নিদিব? বঢ়িয়া। এতিয়া মই আপোনালোকক আজি যিহেতু বহুত দেৰিলৈকে আপোনালোক ৰখিব লাগিব, 5টা-6টা বাজি যাব। সেইকাৰণে কিয় ইমান মানুহৰতো লাইনত জাগা নাই, সোনকালে হ'বৰ কাৰণে মই আপোনালোকক বুদ্ধি এটা শিকাব খুজিছোঁ। মহিলাসকল ইয়াত বহি থাকিব। প্ৰত্যেক গ্ৰুপৰে সভাপতি আৰু সম্পাদিকা কাউণ্টাৰত যাব। তেখেতে 10খন চেক লৈ আহি ইয়াতে টকাটো বিলাই দিব। হ'ব? হ'ব নে নহ'ব? নহ'লে তাতে গ'লে আকৌ গণ্ডগোল হ'ব। ইয়াত বাৰু সাংবাদিকবিলাক তেনেকুৱা নহয়। কিছুমান সাংবাদিকে খালি ৰখি থাকে যে ক'ত গণ্ডগোল হৈছে, যেনে তেনে সেই নিউজটো বজাব লাগে। ভালটো নেদেখে। ক'ত দেখিব যে ক'ত বেয়া হ'ল? বেয়াটো দেখিলে যোনে খালি বেয়াটো কৈ থাকে তাৰ মনটো কলা, আৰু যোনে বেয়াটো ভাল দেখে তাৰ মনটো হৈছে চাফা। আমাৰ আজি অসমখনত আমাৰ কেনেকুৱা মানুহ লাগে? যোনে বেয়াটো ভাল দেখে। ঘৰৰ বেয়া ল'ৰাটোৰ গাতো কিবা নহয় কিবা এটা ভাল গুণ থাকে, হয় নে নহয়? যদি ল'ৰাটো গালি পাৰো, ল'ৰাটো বেয়া হৈ যাব। কিন্তু ল'ৰাটোক যদি কওঁ, বাবা তই পঢ়িব নোৱাৰ, মই মানিছো, তইতো ইমান ধুনীয়া গান গাচোন, ল'ৰাটো ভাল পাব। বোলে তই পঢ়িব নোৱাৰ জানিছো, কিন্তু ইমান ধুনীয়া তই খেলিব পাৰ, খেলচোন, ল'ৰাটো ভাল হ'ব। বোলে বাবা তই পঢ়িব নোৱাৰ, মই মানিছো, কোনো কথা নাই, তইতো দেউতাৰ লগত ব্যৱসায় কৰ, গৈ যা, ল'ৰাটো ভাল হ'ব। সেইকাৰণে অসমত কি লাগে? ভাল কথা কোৱা মানুহ লাগে, হয় নে নহয়? আজি ইয়াত যে 40,000 মহিলা লগ লাগি কেনেকে ইয়াত ওলাই আহিছে, এই মহিলাখিনি এনে অহা নাই, আত্মসহায়ক গ্ৰুপত কষ্ট কৰিহে আজি এইখিনি পাইছে, হয় নে নহয়? কোনোবাই 5 বছৰ, কোনোবাই 10 বছৰ কষ্ট কৰি কৰি এই অৱস্থা পাইছে। আৰু আমাক কি কৰিব? বোলে এওঁলোক হিতাধিকাৰী। আৰে আমি হিতাধিকাৰী নহয়, 10 বছৰ কষ্ট কৰাৰ কাৰণেহে চৰকাৰে আজি আমাক এই মৰমখিনি দিব পাৰিছে, হয়নে নহয়? সেইকাৰণে
অসমত আমাক ভাল কথা কোৱা মানুহ লাগে, যোনে আমাক ভাল কথা শিকায়, যোনে ভাল কথা কয় আৰু আমাৰ সমাজখনক আগুৱাই লৈ যায়। এতিয়া গাঁৱত যোৱাৰ লগে লগে কিছুমান মহিলা কিছুমানে ক'ব, বোলে ক'ত আৰু 25,000 পাবি, 10,000 খাই দে। কিছুমানে কি ক'ব, বোলে নহয় মামাই কৈছে, মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া হ'বই, গতিকে আমি তেওঁৰ কথা শুনিম। তেনেকুৱা থাকিব। কেইজনমানে ভাবিব, বোলে নহয় এইটো এনেই কৈছে নেকি। পিছত আৰু কি হ'ব, যেতিয়া 25,000 দিব মাতিম, তেওঁলোকে মনত কষ্ট পাই থাকিব যে আমাক নামাতিলে। কিয় নামাতিলো? কাৰণ তুমি আমাৰ কথা নুশুনি বেলেগৰ কথা শুনিলা। যোনে সদায় বেয়াটো দেখি থাকে। মই এটাই কথা কৈছো, আজিলৈকে মই যি কথা কৈছো এটা কথাও মই পালন নকৰাকৈ থকা নাই।